নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 41 হয় আৰু আজিৰ এই ডে 41ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আজিলৈকে আমি যিমান কেইটা টপিক শিকি আহিলো এই টপিকবোৰ আমি কেনেদৰে ঘৰতে প্ৰেক্টিস কৰিব পাৰো এই প্ৰেক্টিস ভিডিওবোৰ আমাৰ স্পোকেন ইংলিছৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হয় আৰু এই প্ৰেক্টিস ভিডিওবোৰৰ মাধ্যমেৰে আমি ঘৰতে থাকি অতি সহজে বিভিন্ন বাক্য প্ৰেক্টিস কৰিব পাৰো আজিৰ এই ভিডিওটো আমাৰ প্ৰেক্টিস সেশনৰ প্ৰথম ভিডিও আৰু ইয়াৰ পাছত মই প্ৰত্যেকটো টপিকৰ ওপৰত বিভিন্ন প্ৰেক্টিস ভিডিও আপোনালোকৰ বাবে লৈ আহিবলৈ যত্ন কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ হেখলৈকে চাওক মই উইথ এক্সাম্পলৰ সহায়ত বা বিভিন্ন অসমীয়া বাক্য ইংৰাজীত আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰো তাৰ বিষয়ে কৈ আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো গতিকে ভিডিওটো খুব ইন্টাৰেষ্টিং আৰু আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে আৰু এনেদৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত মোৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে অহাত জানুৱাৰী মাহৰ পৰা আবেলি 6 বজাত এটা অনলাইন বেচ ষ্টাৰ্ট হ'ব গৈ আছে যদি আপোনালোকে সেই ক্লাছটোত এনৰোল হ'ব বিচাৰে আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰি থবলৈ সমলি নাপাহৰিব আৰু আপোনালোকৰ মাজত বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায় প্লিজ ভিডিওবোৰ লাইক কৰক আৰু শ্বেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন সময়ত এনে ধৰণৰ বাক্যবোৰ ব্যৱহাৰ কৰি থাকিব লগা হয় কেতিয়াবা আমি কওঁ যে জিটোৰ কাৰণে জিটোৰ বাবে বা জিটোৰ ভিতৰত জিটোৰ ওপৰত যাৰ লগত যাৰ কাৰণে যাৰ বিষয়ে এনে ধৰণে আমি বিভিন্ন বাক্য কৈ থাকো বা কেতিয়াবা আমি কওঁ এইটো কাৰ হয় মই নাজানো এইটো কাৰ হয় মই নাজানো বা আমি কেতিয়াবা কওঁ যে তাই কি কৈছিল মই বুজা নাছিলো তাই যি কৈছিল মই বুজা নাছিলো বা যিজনে এই কামটো কৰিলে তেখেতক মই চিনি নাপাওঁ এনে ধৰণে বিভিন্ন বাক্য কৈ থাকো যিবোৰৰ বিষয়ে মই ইয়াৰ আগৰ ক্লাছ এটাত আপোনালোকক সবিশেষ কৈ আহিছো গতিকে সেই বাক্যবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো বা কেনেদৰে আমি ঘৰতে থাকি প্ৰেক্টিস কৰিব লাগে তাৰ বিষয়ে জানিবলৈ যত্ন কৰো আজিৰ এই ভিডিওটোৰ জৰিয়তে মই বিভিন্ন এক্সাম্পলৰ সহায়ত আপোনালোকক এই কনসেপ্টবোৰ বুজাই যাবলৈ যত্ন কৰিছো আৰু আপোনালোকেও এনে ধৰণৰ বিভিন্ন বাক্য অসমীয়া বাক্য মনত ভাবি লৈ তাক আপোনালোকে ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক এনে ধৰণে বিভিন্ন বাক্য আপোনালোকে ফাইন্ড আউট কৰক আৰু সেই বাক্যবোৰ আপোনালোকে লাহে লাহে ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে যিমান যত্ন কৰিব আপোনালোকৰ বাবে বাক্যবোৰ সিমান সহজ হৈ আহিব সো আপোনালোকে এই বাক্যবোৰ যদি ঘৰত প্ৰেক্টিস কৰিব বিচাৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কি কৰক সেই ওয়াৰ্ড বিলাকৰ লগত ৰিলেটেড বা এই বাক্যবোৰ মই এতিয়া যিবোৰ বাক্য আপোনালোকক কম এই বাক্যবোৰৰ হৈতে মিল থকা এনে ধৰণৰ বিভিন্ন বাক্য আপোনালোকে বনাই লওক আপোনালোকে যদি ইংৰাজীত নোৱাৰে অসমীয়াত বনাই লওক আৰু অসমীয়াত বনাই লৈ সেই বাক্যবোৰ আপোনালোকে ইংৰাজীত ক'বলৈ যত্ন কৰক প্ৰথম অৱস্থাত আপোনালোকৰ কওঁতে খুকুজা লাগিব তাৰ পাছত আপোনালোকে যেতিয়া সেই বাক্যটোকে 2-3 বাৰ 4 বাৰ ক'বলৈ যত্ন কৰিব তেতিয়া আপোনালোকৰ বাবে সেই বাক্যবোৰ কোৱাত সহজ হৈ পৰিব সো এনে ধৰণে যেতিয়া প্ৰেক্টিস কৰিব ডেফিনেটলি আপোনালোকৰ বাবেও এনে ধৰণৰ বাক্য ফৰ্ম কৰাটো সহজ হৈ পৰিব আৰু এনে ধৰণৰ যিবোৰ বাক্য মই অলৰেডি আপোনালোকক কৈ আহিলো যে যাৰ লগত জিটোৰ কাৰণে জিখনত বা জিটোৰ ভিতৰত বা আমি কেতিয়াবা কওঁ কাৰ কাৰণে বা জিজনৰ কাৰণে এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰৰ বাবে আমি কোনটো WH ওয়াৰ্ড ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আপোনালোকৰ সবিশেষ নলেজ থাকিব লাগিব সো আমি যেতিয়া কম যে জিজন বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে জানিব লাগিব যদি নাজানে মোৰ ইয়াৰ আগৰ যিখিনি ক্লাছ হয় যিখিনি ডে 1 ৰ পৰা ডে 40 লৈকে যিমান কেইটা ক্লাছ মই কৰিলো এই ক্লাছবোৰ এটা এটাকৈ আপোনালোকে চাবলৈ আৰম্ভ কৰক আৰু তাত মই যিখিনি পইণ্টৰ বিষয়ে উল্লেখ কৰিছো প্ৰত্যেকটো পইণ্ট আপোনালোকে নোট ডাউন কৰি লৈ তাক তেনে ধৰণে প্ৰেক্টিস কৰিবলৈ যত্ন কৰক সো মই কেইটামান এক্সাম্পলৰ মাধ্যমেৰে আপোনালোকক এই কনসেপ্টটো বুজাবলৈ যত্ন কৰো মই সো এটা ফাৰ্স্ট সেন্টেন্স কি কৈছে কাৰ হেইটো আমি নাজানো আমি ধৰক আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কেতিয়াবা কিছুমান বাক্য কওঁ
যে এইটো কাৰ মানি পাৰ্চ পৰি আছে বা এইখন কাৰ কিতাপ পৰি আছে এইটো কাৰ মোবাইল পৰি আছে এনে ধৰণৰ বাক্য কিছুমান আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লাগে আমি কেতিয়াবা কওঁ যে কাৰোবাৰ কোনোবা এখন টেবুলৰ ওপৰত এটা মোবাইল আছে তেতিয়া আমি কওঁ যে এইটো কাৰ মোবাইল টেবুলত আছে এনে ধৰণৰ বাক্য কিছুমান আমি কওঁ এনে ধৰণৰ বাক্যবোৰ যেতিয়া আমি ক'বলৈ যাওঁ বা এই বাক্যবোৰৰ যেতিয়া আমি এনসাৰ দিবলৈ যাওঁ যদি আমি ক'ব লগা হয় যে কাৰ হেইটো কাৰ আমি নাজানো হেইটো কাৰ আমি নাজানো ধৰক কিবা এটা আছে হেই বস্তুটো কাৰ বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিব লাগিব তাৰ বিষয়ে আমি জানিব লাগিব সো কাৰ বুলি ক'বলৈ যাওঁতে আমি ব্যৱহাৰ কৰিব লাগিব হুজ আমি বাক্যটোত হুজ ব্যৱহাৰ কৰিব লাগিব আৰু বাক্যটোত যেতিয়া আমি হুজ ব্যৱহাৰ কৰিব লাগিব বুলি গম পালো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ মই বাক্যটো কি কলো হেইটো কাৰ আমি নাজানো প্ৰথমতে আমি কম আমি নাজানো বুলি কওঁতে আপোনালোকে কি ক'ব লাগে নিশ্চয় জানে উই ডোন্ট নো আমি নাজানো আমি কি নাজানো হেইটো কাৰ নাজানো বুলি কওঁতে আমি ক'ব লাগিব হুজ ইট ইজ উই ডোন্ট নো হুজ ইট ইজ আমি নাজানো এইটো কাৰ এনে ধৰণে ক'বলৈ যাওঁতে আমি হুজ ব্যৱহাৰ কৰিব লাগিব এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য ফৰ্ম কৰি চাবলৈ যত্ন কৰক আপোনালোকে বিভিন্ন বাক্য ল'ব পাৰে এই টেবুলত যাৰ মোবাইল এই টেবুলখনত যিটো মোবাইল আছে এইটো কাৰ মই নাজানো টেবুলখনত এটা মোবাইল আছে আৰু সেই মোবাইলটো আপুনি কাৰ নাজানে আপুনি যদি ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত কেনেদৰে বাক্যটো ইংৰাজীত ক'ব আপোনালোকে মোৰ কমেন্ট বক্সত কমেন্ট কৰি জনাওক যদি আপোনালোকৰ বাক্যটো শুদ্ধ হয় মই ডেফিনেটলি আপোনালোকৰ যেটো সেন্টেন্স হ'ব সেন্টেন্সটোত মই হাৰ্ট দি দিবলৈ যত্ন কৰিম ঠিক আছে নেক্সট এটা এক্সাম্পল চাবলৈ যত্ন কৰো নেক্সট এক্সাম্পলটো চাওক কি কৈছে আপুনি যি বিচাৰে তাকে কৰিব পাৰে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিয়ে থাকো আপুনি যি বিচাৰে কৰক বা আপুনি যি বিচাৰে তাকে কৰিব পাৰে এনে ধৰণৰ যেতিয়া বাক্য কওঁ যি বিচাৰে তাকে যি বুলি কওঁতে আমি কি ব্যৱহাৰ কৰো কি বুলি কওঁতে আমি হোৱাট ব্যৱহাৰ কৰো আমি ধৰক বাক্যটো এনেকৈ লৈ ললো আপুনি কি বিচাৰে কৰিব পাৰে কি বুলি কওঁতে আমি হোৱাট ব্যৱহাৰ কৰিম এতিয়া আমি বাক্যটোত হোৱাট ব্যৱহাৰ কৰি বাক্যটো ট্ৰান্সলেট কৰিলেই হ'ল সো মই বাক্যটো কি কলো আপুনি যি বিচাৰে কৰিব পাৰে বুলি কওঁতে আমি কি কম ইউ ক্যান ডু আপুনি কৰিব পাৰে আপুনি যি বিচাৰে বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো what you want you can do what you want আপুনি যি বিচাৰে কৰিব পাৰে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো কলো you can do what you want আপুনি যি বিচাৰে কৰিব পাৰে ঠিক আছে এটা চাও আমি নেক্সট এটা নেক্সট বাক্যটো চাও কি কৈছে পৰীক্ষাত প্ৰথম ৰেংক পোৱা লৰাটো এই বাক্যটো চাও কি কৈছে পৰীক্ষাত প্ৰথম ৰেংক পোৱা লৰাটো আমাৰ গাঁৱৰ এই বাক্যটো চাও এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায় ব্যৱহাৰ কৰি থাকো যে পৰীক্ষাত ফাৰ্স্ট ৰেংক পোৱা বা প্ৰথম পজিশন পোৱা লৰাটো আমাৰ গাঁৱৰ এনে ধৰণে যদি আমি ক'ব লগা হয় পৰীক্ষাত এক্সামত প্ৰথম স্থান পোৱা লৰাটো কোনটো এই লৰাটো জিটো লৰাই ফাৰ্স্ট ৰেংক পালে এনে ধৰণে কওঁ জি মানে লৰাজন যিজনে পৰীক্ষাত প্ৰথম স্থান পালে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটোত কি ব্যৱহাৰ কৰিম যি জনে বুলি কওঁতে আমি হু ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটোত হুটো ব্যৱহাৰ কৰি বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে আমাৰ বাক্যটো শুদ্ধ হৈ যাব সো তেতিয়া আমি বাক্যটো কি ক'ম বাক্যটো আমি প্ৰথমতে কি ক'ব লাগিব লৰাজন যিজনে পৰীক্ষাত প্ৰথম ৰেংক পালে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব দা বয় লৰাজন তাৰ পিছত আমি ক'ব লাগিব যিজনে পৰীক্ষাত প্ৰথম ৰেংক পালে যিজনে বুলি কওঁতে আমি কম হু পৰীক্ষাত প্ৰথম ৰেংক পালে দা বয় হু গট দা ফাৰ্স্ট ৰেংক ইন দা এক্সাম দা বয় হু গট দা ফাৰ্স্ট ৰেংক ইন দা এক্সাম তাৰ পিছত কি কৈছো তেওঁ আমাৰ গাঁৱৰ ইজ from our village so our complete sentence to hold the boy who got the first rank in the exam is from our village এই বাক্যটোৰ অৰ্থ হ'ল লৰাজন যিজনে পৰীক্ষাত প্ৰথম ৰেংক পালে তেওঁ আমাৰ গাঁৱৰ এনে ধৰণে বাক্যখিনি আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগে আৰু আপোনালোকে মই জাস্ট এটা বা দুটা এক্সাম্পল দি আপোনালোকক বুজাই দিবলৈ যত্ন কৰিছো আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য লৈ আপোনালোকে ইয়াক প্ৰেক্টিছ কৰিবলৈ বা অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক ঠিক আছে এতিয়া চাও আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো চাও কি কৈছে আমি এটা প্ৰকল্পত কাম কৰি আছো এই বাক্যটো চাও কি কৈছে আমি এটা প্ৰকল্পত কাম কৰি আছো যাৰ বাবে আমি ধন লাভ কৰিছো এই বাক্যটো চাও কি কৈছে আমি এটা প্ৰকল্পত কাম কৰি আছো যাৰ বাবে আমি ধন লাভ কৰিছো আমি এটা প্ৰকল্পত কাম কৰি আছো এই বাক্যটো আপোনালোকে প্ৰথমতে ক'বলৈ যত্ন কৰক সো প্ৰথমতে আমি কি কম আমি এটা প্ৰকল্পত কাম কৰি আছো বুলি কওঁতে আমি বাক্যটো কম we are working on a project
we are working on a project আমি এটা প্ৰকল্পত কাম কৰি আছো যাৰ বাবে বা জিটোৰ বাবে আমি ধন লাভ কৰিছো জিটোৰ বাবে বুলি কওঁতে জিটো বুলি কওঁতে আমি which ইউজ কৰিম জিটোৰ বাবে বুলি কওঁতে আমি ব্যৱহাৰ কৰিম for which we received funding জিটোৰ বাবে আমি ধন লাভ কৰিছো বা আমি ফান্ডিং লাভ কৰিছো এনে ধৰণে আমি কম সো আমাৰ কমপ্লিট সেন্টেন্স হল we are working on a project for which we have received funding এনে ধৰণে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম ঠিক আছে নেক্সট এটা বাক্য চাও নেক্সট বাক্যটো কি কৈছে হেইটোৱে দিন যিদিনা মই যাম হেইটোৱে দিন যিদিনা মই যাম ধৰক আপোনাক মই এটা দিনৰ কথা কলো হেইটোৱে দিন যিদিনা মই যামগে বা যিদিনা মই যাম এনে ধৰণে কোন ধৰক অহা শনিবাৰে মই যাম অহা শনিবাৰে সেই দিনটো যিদিনা মই যাম এনে ধৰণেও আমি আমাৰ ডে টু ডে লাইফত বিভিন্ন বাক্য কৈ থাকো হেইটোৱে দিনটো আমি প্ৰথমতে ইংৰাজীলৈ ট্ৰান্সলেট কৰিম তেতিয়া আমি কম that is the date বা that is the day আপোনালোকে that হলে that ইউজ কৰিব day হলে day ইউজ কৰিব মই ক'ব লাগিব হেইটোৱে দিন বুলি কওঁতে মই বাক্যটো কম that is the day হেইটোৱে দিন যি দিনা বুলি কৈছো দিনৰ লগত আমি on preposition ইউজ কৰো তেতিয়া আমি ক'ব লাগিব on which I am living That is the day on which I am living. হেইটোৱে দিন যি দিনা মই যাম যি দিনা বুলি কওঁতে দিনৰ লগত সদায় on preposition লাগে তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিলো on which I am living যি দিনা মই যাম এনে ধৰণে ক'বলৈ যাওঁতে আমি on which ব্যৱহাৰ কৰিলো এনে ধৰণে বিভিন্ন বাক্য আপোনালোকে ফৰ্ম কৰিবলৈ যত্ন কৰক ঠিক আছে এতিয়া আমি নেক্সট এটা বাক্য নেক্সট বাক্যটো কি কৈছে মই কিতাপখন যিটো বাকচত থৈছো এই বাক্যটো কি কৈছে মই কিতাপখন যিটো বাকচত থৈছো হেইটো তোমাৰ বাওঁফালে আছে বা হেইটো তোমাৰ বাওঁফালে এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো মই বাক্যটো কি কলো মই কিতাপখন যিটো বাকচত থৈছো হেইখন তোমাৰ বাওঁফালে ধৰক আপুনি মোক সুধিছে যে তুমি কোনটো বাকচত কিতাপখন থলা তেতিয়া মই আপোনাক কৈছো যে মই কিতাপখন যিটো বাকচত থৈছো হেইটো তোমাৰ বাওঁফালে আছে এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিম যিটো থৈছো এটা চাওক যি বাকচৰ ভিতৰত থৈছো যিটো বুলি কওঁতে আমি which ইউজ কৰো কিন্তু বাকচৰ ভিতৰৰ কথা কৈছো তেতিয়া আমি বাক্যটোত in which ব্যৱহাৰ কৰিম আৰু এতিয়া আপোনালোকে এই কনসেপ্টটো গম পোৱাৰ পিছত আপোনালোকে বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে আপোনালোকৰ বাক্যটো শুদ্ধ হৈ পৰিব সো মই বাক্যটো কি কৈছিলো বাকচটো যিটোত মই কিতাপখন থৈছিলো এই বাক্যটো তেতিয়া আমি কেনেদৰে কম বাকচটো বুলি কওঁতে the box যিটোৰ ভিতৰত থৈছিলো তেতিয়া আমি কম in which I put the book The box in which I put the book বাকচটো যিটোত মই কিতাপখন থৈছিলো is on your left হেইটো তোমাৰ বাওঁ হাতে আছে বা বাওঁফালে সো বাক্যটো কমপ্লিট সেন্টেন্সটো কি হ'ল চাওক The box in which I put the book is on your left মই বাকচটো যিটোত মই কিতাপখন থৈছিলো হেইটো তোমাৰ বাওঁ হাতে আছে এনে ধৰণে আমি on which ব্যৱহাৰ কৰিব পাৰো in which ব্যৱহাৰ কৰিব পাৰো of which under which যি লাগে আমাক হেইটো আমি ব্যৱহাৰ কৰিব পাৰো ঠিক আছে এতিয়া সো আমি নেক্সট এটা এক্সাম্পলটো সব কি কৈছে ৰাতিপুৱাৰ পৰা তাই ইয়াত কাৰ বাবে অপেক্ষা কৰি আছে মই নাজানো এই বাক্যটো সক ৰাতিপুৱাৰ পৰা তাই ইয়াত কাৰ বাবে অপেক্ষা কৰি আছে মই নাজানো কাৰ বাবে বুলি কৈছো কাৰ বুলি কোৱাৰ লগে লগে আমি whom ইউজ কৰো যেতিয়া আমি কাৰ বাবে বুলি কম কাৰ বাবে বুলি অৰ্থটো যেতিয়া আনিবলৈ যাম তেতিয়া whomৰ লগত আমি for preposition ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি ক'ব লাগিব for whom এই কনসেপ্টটো গম পোৱাৰ লগে লগে আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে সো বাক্যটো মই কি কলো মই নাজানো বুলি কওঁতে মই বাক্যটো কম I don't know অৰ্থ হল মই নাজানো কাৰ বাবে বুলি কওঁতে for whom আমি বাক্যটোত ব্যৱহাৰ কৰিম I don't know for whom তাই ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে এই বাক্যটো আপোনালোকে নিশ্চয় পাৰিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াস টেন্স তাই ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে she has been waiting since morning so আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল I don't know for whom she has been waiting since morning মই নাজানো তাই কাৰ বাবে ৰাতিপুৱাৰ পৰা অপেক্ষা কৰি আছে আমি বাক্য দুটাৰ মাজত মাত্ৰ কাৰ বাবেৰ কাৰণে for whom to হে ব্যৱহাৰ কৰিলো বাকি বাক্যটো জেনেদৰে আছে আমি তেনেদৰে আগৰ বাক্যখিনিটো ট্ৰান্সলেট অসমীয়াৰ পৰা ইংৰাজীলৈ কৰি আহিছো ঠিক আছে এতিয়া সো আমি নেক্সট এটা নেক্সট বাক্যটো সব কি কৈছে এই প্ৰকল্পটোত মই কাৰ লগত কাম কৰি থাকিম নাজানো এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো ধৰক আপোনাৰ কিবা এটা প্ৰজেক্ট আহিছে মই আপোনাক সুধিছো আপুনি কাৰ লগত কাম কৰিব আপুনি কৈছে যে মই এই প্ৰজেক্টটোত কাৰ লগত ইমান দিন কাম কৰি থাকিব লাগিব মই নাজানো এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ মই নাজানো বুলি কওঁতে আপোনালোকে নিশ্চয় পাৰিব
কাৰ লগত এতিয়া আমাক লাগে কাৰ লগত বুলি কওঁতে আমি কি ব্যৱহাৰ কৰিম কাৰ বুলি কওঁতে whom আৰু লগত বুলি কওঁতে আমি with preposition ব্যৱহাৰ কৰিব লাগিব সো এইটো with whom ব্যৱহাৰ হ'ব আমি তাৰ বিষয়ে গম পালো এতিয়া বাক্যটো আপোনালোকে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক দৰকাৰ হলে ভিডিওটো পজ কৰি লৈ আপোনালোকে প্ৰথমতে ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক সো মই নাজানো বুলি কওঁতে আমি বাক্যটো কম I don't know মই নাজানো কাৰ লগত বুলি কোৱাৰ লগে লগে আমি ব্যৱহাৰ কৰিম with whom I don't know with whom আমাৰ এই দখলকে হল এতিয়া আমাক লাগে মই কাৰ লগত কাম কৰি থাকিম ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্য সিম্পলি আপুনি ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যটো ট্ৰান্সলেট কৰি দিয়ক I will be working on this project I will be working on this project a projectত কাম কৰি থাকিম সো আমাৰ কমপ্লিট সেন্টেন্সটো হল I don't know with whom I will be working on this project মই নাজানো মই কাৰ লগত এই প্ৰজেক্টটোত কাম কৰি থাকিম এনে ধৰণে আমি ক'ব লাগে ঠিক আছে এতিয়া সো আমি লাষ্ট সেন্টেন্সটো কি কৈছে মোৰ হাতত হেই ছোৱালীজনীৰ ফটো আছে এই বাক্যটো কি কৈছে মোৰ হাতত হেই ছোৱালীজনীৰ ফটো আছে যাৰ বিষয়ে তুমি জানিব বিচাৰা এই বাক্যটো কি ক'লে মোৰ হাতত হেই ছোৱালীজনীৰ ফটো আছে যাৰ বিষয়ে তুমি জানিব বিচাৰা এনে এই বাক্যটো আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লগা হলে আমি কেনেদৰে কৰিব পাৰো সো এই বাক্যটো কি কৈছে মোৰ হাতত হেই ছোৱালীজনীৰ ফটো আছে হেই ছোৱালীজনীৰ ফটো আছে যাৰ বিষয়ে বুলি কৈছো যাৰ বিষয়ে তুমি জানিব বিচাৰা যাৰ বুলি কওঁতে আমি whom ব্যৱহাৰ কৰিম আৰু বিষয়ে বুলি ক'বলৈ যাওঁতে আমি কি প্ৰিপজিশন ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে জানিব লাগে বিষয়ে বুলি ক'বলৈ যাওঁতে আমি about প্ৰিপজিশন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটোত ব্যৱহাৰ কৰিব লাগিব about whom সো about whom বাক্যটোত ব্যৱহাৰ হ'ব বুলি গম পোৱাৰ পাছত আমি বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰিব লাগে সো এই বাক্যটো চাওক মোৰ হাতত হেই ছোৱালীজনীৰ ফটো আছে এখন ফটো আছে যাৰ বিষয়ে তুমি জানিব বিচাৰা এনে ধৰণে বাক্যটো আমি কৈছিলো এই বাক্যটো চাওক তেতিয়া আমি কি কম মোৰ হাতত একপি ফটো আছে I have a photo of the girl মোৰ ছোৱালীজনীৰ মোৰ হাতত এখন ফটো আছে তাৰ পিছত কি কৈছো যাৰ বিষয়ে বুলি কওঁতে আমি about whom ব্যৱহাৰ কৰিলো I have a photo of the girl about whom যাৰ বিষয়ে তাৰ পিছত বাক্যটো কি কৈছে তুমি জানিব বিচাৰা এই বাক্যটো আপুনি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিলে আপোনাৰ বাক্যটো কাৰেক্ট হৈ পৰিব তেতিয়া তুমি জানিব বিচাৰা বুলি কোৱাৰ লগে লগে আপুনি বাক্যটো ক'ব লাগিব you want to know তুমি জানিব বিচাৰা সো আমাৰ কমপ্লিট সেন্টেন্সটো হল I have a photo of the girl about whom you want to know I have a photo of the girl about whom you want to know যাৰ বিষয়ে তুমি জানিব বিচাৰা সো এনে ধৰণে আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা বিভিন্ন বাক্য অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে বিভিন্ন বাক্য অসমীয়াত ফৰ্ম কৰক আৰু তাক ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে ভাবি লওক যাৰ বিষয়ে বুলি ভাবি লৈ দুটা বাক্য ভাবক আৰু সেই বাক্য দুটা ইংৰাজীলৈ ট্ৰান্সলেট কৰক কাৰ লগত বুলি ভাবি আপোনালোকে দুটা বাক্য অসমীয়াত ভাবি লওক ভাবি লৈ তাক ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক কি বুলি ভাবি আপোনালোকে দুটা বাক্য অসমীয়াত ভাবক আৰু সেই বাক্য দুটা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক তেনে ধৰণে which মানে জিটোৰ লগত জিটোৰ কাৰণে জিটোৰ ওপৰত জিটোৰ হৈতে এনে ধৰণে আপোনালোকে বাক্য দুটা ভাবি লবলৈ যত্ন কৰক আৰু তাক ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ যত্ন কৰক আপোনালোকে যেতিয়া এনে ধৰণে দুদিন এদিন কৰিব আপোনালোকে দেখিব যে এই কনসেপ্টবোৰ আপোনালোকৰ বাবে সহজ হৈ পৰিব আৰু এনে ধৰণৰ বাক্যবোৰো আপোনালোকে সহজে ইংৰাজীত ক'ব পৰা হ'ব সো আশা কৰো আপোনালোকে এনেদৰে ৰেগুলাৰ ঘৰত প্ৰেক্টিস কৰিবলৈ আৰম্ভ কৰিব আৰু আপোনালোকেও আপোনালোকৰ স্পোকেন ইংলিশ বা স্পিকিং স্কিল ইমপ্ৰুভ কৰিব পাৰিব সো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু আপোনালোকৰ কিবা টপিক বা যদি কিবা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে